নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 28 জুলাই সময়ৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব প্ৰথমটো বৃহৎ ডাঙৰ খবৰ কিমান বাংলাদেশী ধৰিলে উত্তৰ দিয়ক বিজেপি চৰকাৰে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ধৰিলে উভতি চৰকাৰে উচ্ছেদ চলাই কিমান বাংলাদেশী ধৰিলে তাৰ উত্তৰ দিয়ক এই মুহূৰ্তত কিয়নো চুবুৰীয়া ৰাজ্যই অসমৰ মাটি দখল কৰিছে তেওঁলোকে কিয় খেৰা নাই মেঘালয় মণিপুৰ নাগালেণ্ডৰ অবৈধ দখলকাৰীক কিয় উচ্ছেদ কৰিব পৰা নাই উলুতে অসমৰ খিলঞ্জীয়াকে উচ্ছেদ কৰিছে এইখন চৰকাৰে বাংলাদেশী যদি দেখিছে এইখন আইনমতে ব্যৱস্থা লওক চৰকাৰে উচ্ছেদ অভিযানক লৈ গৰজি উঠিছে সাংসদ গৌৰৱ গগৈ হাইলাকান্দি সংৰক্ষিত বনাঞ্চল দখলক লৈ চৰকাৰক জগৰীয়া কৰিলে গৌৰৱ গগৈ উচ্ছেদৰ চলাই কিমান বাংলাদেশী ধৰিলে তাৰ উত্তৰ দিয়ক বুলি প্ৰশ্ন গৌৰৱ গগৈ পাছৰ খবৰ শক্তি প্ৰদৰ্শন কৰিছে এবাৰ হাগ্ৰামা মহিলাৰে বিজেপি ইউপিএল এৰি 600ৰো অধিক লোক বিপিএফত যোগদান বিটিসি নিৰ্বাচনৰ প্ৰাক্ষণৰ শক্তি প্ৰদৰ্শন হাগ্ৰামা মহিলাৰে বিজেপি ইউপিএল এৰি দিয়া শতাধিক লোকে যোগদান কৰিছে বিপিএফত বিটিআৰত পুনৰ শক্তিশালী ৰূপত থিয় দিছে হাগ্ৰামাৰ বিপিএফ ভেৰগাঁও ডিমাকুছিত ৰং ডংকা বজাই এতিয়া বিপিএফৰ বৃহৎ যোগদান কাৰ্যসূচী নতুন সদস্যক বিপিএফলৈ আদৰণি জনাই বিধায়ক দুৰ্গা দাস বড়ুৱে আৰু বিটিচিত এইবাৰ বিপিএফৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী উত্থাপন কৰিছে বিধায়কগৰাকীয়ে পাছৰ খবৰটো অহা 4 আগষ্টত 20,000 মুছলমানে কপাব সমগ্ৰ নামনি নেতৃত্ব দিব অখিল গগৈয়ে এই মুহূৰ্তৰ এক ব্ৰেকিং কিয়নো 4 আগষ্টত চৰকাৰৰ বিৰুদ্ধে 20,000 মুছলমানে কপাব সমগ্ৰ নামনি অখিল গগৈৰ নেতৃত্বত 4 আগষ্টত আন্দোলন ঘোষণা মুছলমানৰ পুনৰ ধুবুৰী সংখ্যালঘু উচ্ছেদিতৰ কাষত বিধায়ক অখিল গগৈ সংখ্যালঘুৰ বিৰুদ্ধে চলোৱা অত্যাচাৰৰ বিৰুদ্ধে পুনৰ সৰব অখিল মুখ্যমন্ত্ৰীৰ উচ্ছেদক লৈ মাটি দিম বুলি কোৱা মাটি নিদিলে বুলি প্ৰশ্ন ত্ৰিপাল তৰি থকা অস্থায়ী শিবিৰ ভাঙিছে চৰকাৰী আৰক্ষীয়ে এই মুহূৰ্তৰ এক ব্ৰেকিং খবৰ আহি পৰিছে পাছৰ খবৰটো আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ প্ৰায় সংখ্যকেই বাংলাদেশী চৰকাৰে এওঁলোকক ডিটেনশ্যন কেম্পত ৰাখক এক বিস্ফোৰক খবৰ আহি পৰিছে ৰাজ্যত উচ্ছেদ চলি থকাৰ সময়তে আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদে বিৰোধিতা কৰে বাৰে বাৰে তেওঁলোকে জাতি বিৰোধী মন্তব্য কৰে আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ প্ৰায় সংখ্যকেই বাংলাদেশী চৰকাৰে এওঁলোকক ডিটেনশ্যন কেম্পত ৰখাৰ ব্যৱস্থা কৰক জাতিক বিশ্বাসঘাতকতা কৰা কাকো ৰেহাই দিয়া নহ'ব শনিবাৰে তীব্ৰ শিৱসাগৰত আন্দোলন এই মুহূৰ্তত উজনিৰ প্ৰান্তে মানে চলোৱা মিয়া বিৰোধী অভিযান তাৰ পিছতে হোৱা দোৱা লাগিছে এতিয়া আমছুৰ এই মুহূৰ্তত পাছৰ খবৰটো লাখ লাখ কৃষকলৈ 2 আগষ্টত আহিব ভাল খবৰ 20 নং কিস্তিৰ ধন দেশৰ লাখ লাখ কৃষকলৈ আহিছে ভাল খবৰ অপেক্ষা অন্ত পৰিল মাত্ৰ কেইটামান দিনৰ পাছতেই কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন প্ৰধানমন্ত্ৰী উপস্থিতিত কৃষকৰ বেংক একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব এই ধন PM কিষাণ সন্মান নিধি আঁচনিৰ 20 নং কিস্তিৰ ধন পাব এতিয়া একাউণ্টত এই মুহূৰ্তত লাখ লাখ কৃষকৰ বাবে আহিছে ভাল খবৰ পাছৰ খবৰ পুনৰ সৰব হৈ উঠিছে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বিজেপিৰ নেতা মন্ত্ৰীয়ে কেৱল নিজৰ আত্মীয়ক মাটি গতাইছে উচ্ছেদ কৰা প্ৰতিজন ভাৰতীয়ক দীপক পুনৰ সংস্থাপন উচ্ছেদিতৰ মাজত থকা বাংলাদেশীক চিনাক্ত কৰি গ্ৰহণ কৰক উপযুক্ত ব্যৱস্থা এতিয়ালৈকে কিমান বাংলাদেশীক চিনাক্ত হ'ল তাৰ হিচাপ দিয়ক চৰকাৰে বিগত 10 বছৰত বিজেপিয়ে কি কৰিলে বুলিও প্ৰশ্ন গৌৰৱ গগৈ বিজেপিৰ নেতাই কেৱল নিজৰ পৰিয়াল আৰু আত্মীয়ক মাটি গতাইছে 10 বছৰত কোটিপতি হোৱাৰ হৈছে অসমৰ মুখ্যমন্ত্ৰী বুলিও মন্তব্য গৌৰৱ গগৈ পাছৰ খবৰটো পুনৰ আকাশ মাৰ্গত এয়াৰ ইণ্ডিয়াৰ বিমানৰ অঘটন এই মুহূৰ্তৰ এক ব্ৰেকিং হাহাকাৰ লাগিছে আকাশ মাৰ্গত ঘটনা পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত ভয়ংকৰ অঘটন খবৰ আহি পৰিছে এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ চলন্ত অৱস্থাতে পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত যান্ত্ৰিক বিজুতি আকাশ মাৰ্গতে হোৱা দোৱা লাগিছে এই মুহূৰ্তত জৰুৰীভাৱে জয়পুৰ বিমানবন্দৰত অৱতৰণ যাত্ৰীবাহী বিমানৰ উৰণৰ 18 মিনিটৰ পিছতে ধৰা পৰিছিল বিজুতি তাৰ পিছতে হোৱা দোৱা লাগিছে চৌদিশে মুম্বাইৰ পৰা জয়পুৰ অভিমুখে A1 AI 612 বিমান ধৰা পৰিছিল বিজুতি তাৰ পিছতে লাগিছে এই মুহূৰ্তত হোৱা দোৱা
পাছৰ খবৰ পঞ্চায়ত অফিচত সদস্য পত্নীৰ সৈতে বহি থাকিব নোৱাৰিব স্বামী অভিযোগ দিলেই তৎক্ষণাত হেৰুৱাব পদবী পঞ্চায়ত অফিচত সদস্য পত্নীৰ সৈতে স্বামী বহি আছে নেকি এতিয়াই দিয়ক অভিযোগ আৰু তৎক্ষণাত চৰকাৰে ল'ব ব্যৱস্থা এতিয়াৰ পৰা পঞ্চায়ত অফিচত পত্নীৰ সৈতে বহি থাকিব নোৱাৰিব স্বামীয়ে সদস্যৰ বাহিৰে পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়ত অফিচত কৰিব নোৱাৰিব কোনো ধৰণৰ লেনদেন এই মুহূৰ্তত এক ব্ৰেকিং খবৰ আহি পৰিছে এটা ডাঙৰ খবৰ পঞ্চায়ত প্ৰত্যেকগৰাকী কেণ্ডিডেটৰ বাবে পাছৰ খবৰ এটা ডাঙৰ খবৰ আপোনাৰ গাঁৱত অচিনাকি সোমাইছে নেকি মানুহ আৰক্ষীক খবৰ দিয়ে সন্দেহজনক লোকক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ এলান আপোনাৰ গাঁৱত অচিনাকি মানুহ সোমাইছে নেকি এই মুহূৰ্তৰ ব্ৰেকিং আৰক্ষীক খবৰ দিয়ক লগে লগে হ'ব একশ্যন সন্দেহজনক লোকক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ এলান এই মুহূৰ্তত প্ৰথমে এঘৰ আহে দুঘৰ আহে পিছত জ্ঞাতি কুটুম লৈ মাটি গাঁও পাতে আপোনাৰ গাঁওখন খালী ঠাইত কোনোবা ঘৰ সাজিছে নেকি চাওক সন্দেহজনক লোক দেখিলে অলপো পলম নকৰি দিয়ক খবৰ আৰু এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু খবৰ দিয়াৰ লগে লগে আৰক্ষী উপস্থিত হৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি এক বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাছৰ খবৰ পুনৰ বিজেপিত বিসম্বাদ এই মুহূৰ্তৰ ব্ৰেকিং খবৰ আহি পৰিছে শীঘ্ৰে খহনীয়া কবলত পৰিব গেৰুৱা বাহিনী মুখ্যমন্ত্ৰীক মন্তব্যক লৈ অসন্তুষ্ট মন্ত্ৰী বিধায়ক মন্ত্ৰী দল এৰিবলৈ সাজু বহু মন্ত্ৰী বিধায়ক জ্যেষ্ঠ নেতা বিৰোধীৰ শিবিৰত চামিল হ'ব নেকি কেইবাজনো মন্ত্ৰী এই মুহূৰ্তৰ এক ডাঙৰ খবৰ পাছৰ খবৰ ৰক্ষকেই ভক্ষক 14 বছৰীয়া কিশোৰৰ সৈতে জঘন্য কাণ্ড আৰক্ষীৰ ৰাজ্যত আকৌ সংঘটিত হৈছে মানৱ সমাজক লজ্জাজনক কৰা এক অতি জঘন্য ঘটনা কিশোৰৰ সৈতে কুকাণ্ড ৰক্ষকৰূপী ভক্ষক আৰক্ষী জোৱানৰ 14 বছৰীয়া কিশোৰৰ সৈতে কুকাণ্ড লম্পট হিতেশ চহৰীয়াৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰজনৰ সৈতে কৰিলে অপকৰ্ম লম্পট হিতেশ চহৰীয়াৰ বিৰুদ্ধে ভুক্তভোগী কিশোৰৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ ৰাজ্যত আকৌ সংঘটিত হৈছে মানৱ সমাজক লজ্জাজনক কৰা অতি নিৰ্লজ্জ জঘন্য ঘটনা পাছৰ খবৰটো শাওণ মাহৰ বৰ্ষাত জীপাল হৈ পৰিছে এতিয়া ধৱনী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ কেইবাখনো জিলাত এলাৰ্ট জাৰি শাওণৰ এতিয়া বৃহৎ ডাঙৰ বৰষুণ এলাৰ্ট দেখিবলৈ পোৱা গৈছে জীপাল হৈ পৰিছে সমগ্ৰ ধৰণী ৰাজ্যত আহি গ'ল মুষলধাৰ বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে 24খনকৈ জিলাত অসমৰ প্ৰায় 24খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে এই মুহূৰ্তত এক ব্ৰেকিং খবৰ আহি পৰিছে কাৰণ ৰাজ্যত আহি গ'ল মুষলধাৰ বৰষুণ বজ্ৰপাতক লৈও দিয়া হৈছে সতৰ্কবাণী কাৰণ বজ্ৰপাতক লৈ কেইবাজনো লোকৰ মৃত্যু খবৰো আহি পৰিছে আৰু বজ্ৰপাতক লৈ এক সতৰ্কবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান আৰু এতিয়া প্ৰশাসনৰ তৰফৰ পৰা কাৰণ বজ্ৰপাতক যি অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে